বাকী সব কামৰ কাৰণে পইচা থাকে সব কাম ৰাতিৰ ভিতৰতে লাচিত বৰফুকনে গড় নিৰ্মাণ কৰাৰ দৰেও কাম কিছুমান ঘটি গ'ল যোৱা দিনবিলাকত কেৱল ৰবীন্দ্ৰ ভৱনটোৰ কামটোহে হৈ নুঠে গতিকে বাদ দিলোঁ নালাগে ৰবীন্দ্ৰ ভৱন বিজেপিৰ কাৰণে বিজেপিৰ কথাটো এইকাৰণে কৈছোঁ কিয়নো বৰ্তমান শাসন চলি আছে বিজেপিৰ গতিকে প্ৰশ্ন তেওঁলোকে কৰিম তেওঁলোকৰ দিনতে ৰবীন্দ্ৰ ভৱন দীৰ্ঘদিন ধৰি বন্ধ হৈ পৰি আছে গতিকে বিজেপি দলৰ কাৰণে তেওঁলোকৰ কাৰ্যালয়টো যিদৰে মৰমৰ আৱেগৰ শ্ৰদ্ধাৰ ঠিক তেনেকৈ আমাৰ কাৰণে ৰবীন্দ্ৰ ভৱনটো মৰমৰ শ্ৰদ্ধাৰ আৱেগৰ মই নাপাওঁ তাৰপিছতো এতিয়াতো আৰু সীমাই পাৰ হৈ গ'ল ৰবীন্দ্ৰ ভৱনৰ শেষ নাটক ৰবীন্দ্ৰ ভৱনক শেষবাৰ কেতিয়া গৈছিলোঁ এতিয়া আৰু মনত নাই আচলতে মই বিজেপি চৰকাৰক এটা প্ৰস্তাৱ দিব খোজোঁ যে আপোনালোকে ৰবীন্দ্ৰ ভৱনটোক নাট্য মন্দিৰ নহয় মিউজিয়াম হিচাপে সংগ্ৰহালয় হিচাপে স্বীকৃতি দিব লাগে আৰু একদম কামটো সহজ হৈ আছে কাৰণ ৰবীন্দ্ৰ ভৱন আৰু আমাৰ যিটো মিউজিয়াম অসম ৰাজ্যিক সংগ্ৰহালয় তাৰ মাজত মাত্ৰ এখন ৱাল আছে ৱালখন ভাঙি দিলেই ৰবীন্দ্ৰ ভৱনটোকো মিউজিয়ামৰে অন্তৰ্গত কৰি দিব পৰা যায় চৰকাৰক এটা কথাই ক'ব খোজোঁ যে বিপথগামী হ'ব খোজা যুৱ প্ৰজন্মক বা দুই এজন ড্ৰাগছ পেডলাৰক ভৰিত গুলিয়াই আমি এই যুৱ প্ৰজন্মক ৰক্ষা কৰিব নোৱাৰোঁ তেওঁলোকৰ যদিহে তেওঁলোকক আমি সুস্থ সাংস্কৃতিক পৰিৱেশৰ মাজত ডাঙৰ দীঘল কৰিব নোৱাৰোঁ অন্তিমখন নাটক কৰিছিলোঁ আজিৰ পৰা 3 বছৰ 4 বছৰ আগতে কিন্তু তাৰ আগতো আৰু মাজতে বহুত দীঘলীয়া বিৰতি এটা হৈ গৈছিলে কিয়নো ৰবীন্দ্ৰ ভৱনটো কেতিয়া বন্ধ থাকে কেতিয়া খোলা থাকে আমি গমেই নাপাওঁ আৰু বৰ ইণ্টাৰেষ্টিং কথা ৰবীন্দ্ৰ ভৱনত যিবোৰ ৰবীন্দ্ৰ ভৱন ভাল কৰাৰ নামত যিসকল ঠিকাদাৰে কাম কৰে তেওঁলোকৰ যি মস্তিষ্ক তেওঁলোকৰ যি মানে পদ্ধতি সেয়া তাৰমানে আচলতে কিতাপত ভালকৈ লিখি থৈ দিব লাগে যাতে দেশ বিদেশৰ মানুহে পিছলৈকে সেইটো ফ'ল' কৰিব পাৰে কিয়নো ৰবীন্দ্ৰ ভৱনত কি হয় মাজতে এটা এক্সাম্পল দিছোঁ যে ৰবীন্দ্ৰ ভৱনৰ চকীখিনি বেয়া গোটেইখিনি চকী চেঞ্জ কৰিব লাগিব বেলেগ ধৰণৰ বেলেগ মডেলৰ চকী আনিব লাগিব বঢ়িয়া পুৰণি চকীখিনি গুচাই দিলে তাৰ সলনি নতুন চকী লগালে আৰু এই গোটেই প্ৰচেছটোত বছৰ দিন বা 6 মাহ 7 মাহ 8 মাহ গুচি যায় এবাৰ নতুন চকীখিনি লগোৱা হোৱাৰ পিছত তেওঁলোকৰ মনত চিন্তা আহে নহয় আগতে যি চকী লাগি আছিল আচলতে সেইখিনিহে ভাল এইখিনি বেয়া গতিকে আকৌ প্ৰথমতে কাম নতুনকৈ লগোৱা চকীখিনি গুচাই আকৌ পুৰণি ষ্টাইলৰ চকী আকৌ লগাই লয় এই প্ৰচেছটো গ'ল এই গোটেইখিনি কাম কৰোঁতে আকৌ মাজতে 6-7 মাহ 8 মাহ বছৰ দিন আকৌ গুচি গ'ল তো ৰবীন্দ্ৰ ভৱন কেতিয়া খোলা থাকে কেতিয়া বন্ধ থাকে আচলতে আমি গমেই নাপাওঁ তাৰপিছতো এতিয়াতো আৰু সীমাই পাৰ হৈ গ'ল ৰবীন্দ্ৰ ভৱনৰ শেষ নাটক ৰবীন্দ্ৰ ভৱনক শেষবাৰ কেতিয়া গৈছিলোঁ এতিয়া আৰু মনত নাই আৰু সেইকাৰণে আচলতে মই বিজেপি চৰকাৰক এটা প্ৰস্তাৱ দিব খোজোঁ যে আপোনালোকে ৰবীন্দ্ৰ ভৱনটোক নাট্য মন্দিৰ নহয় মিউজিয়াম হিচাপে সংগ্ৰহালয় হিচাপে স্বীকৃতি দিব লাগে আৰু একদম কামটো সহজ হৈ আছে কাৰণ ৰবীন্দ্ৰ ভৱন আৰু আমাৰ যিটো মিউজিয়াম অসম ৰাজ্যিক সংগ্ৰহালয় তাৰ মাজত মাত্ৰ এখন ৱাল আছে ৱালখন ভাঙি দিলেই ৰবীন্দ্ৰ ভৱনটোকো মিউজিয়ামৰে অন্তৰ্গত কৰি দিব পৰা যায় আৰু তেতিয়া কি হ'ব কিছুমান যে ছাত্ৰ ছাত্ৰী আহে মিউজিয়াম চাবৰ কাৰণে তেওঁলোকক দেখুওৱা হয় যে এইখন নাও শৰাইঘাটৰ যুদ্ধত ব্যৱহাৰ হৈছিলে এইবোৰ সাঁচি পাত্ৰৰ পুথি এইবিলাকত আগৰ পণ্ডিতসকলে লিখা মেলা কৰিছিলে ঠিক তেনেকৈ ক'ব পাৰিব যে এইটো ৰবীন্দ্ৰ ভৱন এটা সময়ত ইয়াতে নাটক হৈছিলে গতিকে অনতিপলমে আচলতে এই কামটো কৰিব লাগে কাৰণ নাটক কৰিব পৰাকৈতো পৰিৱেশ তেওঁলোকে কৰি দিব নোৱাৰিলে যোৱা দিনবিলাকৰ অজস্ৰ অভাৰব্ৰিজ হোৱা দেখা পালোঁ ৰাস্তা ঘাট বিভিন্ন কিবা কিবি হোৱা দেখা পালোঁ কিন্তু বাকী সব কামৰ কাৰণে পইচা থাকে সব কাম ৰাতিৰ ভিতৰতে লাচিত বৰফুকনে গড় নিৰ্মাণ কৰাৰ দৰেও কাম কিছুমান ঘটি গ'ল যোৱা দিনবিলাকত কেৱল ৰবীন্দ্ৰ ভৱনটোৰ কামটোহে হৈ নুঠে গতিকে বাদ দিলোঁ নালাগে ৰবীন্দ্ৰ ভৱনটোক কেৱল এটাই শেষ অনুৰোধ যে ইয়াক মিউজিয়াম হিচাপে ঘোষণা কৰি দিয়ক কওঁ যে বিজেপি দলৰ কাৰণে তেওঁলোকৰ কাৰ্যালয়টো অফিচটো যিদৰে মৰমৰ প্ৰয়োজনীয় শ্ৰদ্ধাৰ ঠিক তেনেকৈ আমাৰ কাৰণেও নাট্যকৰ্মীসকলৰ কাৰণে সংস্কৃতি ভালপোৱা মানুহখিনিৰ কাৰণে ৰবীন্দ্ৰ ভৱনটো একেই সন্মানৰ আদৰৰ চেনেহৰ গতিকে মই বুজি পাওঁ প্ৰতিটো দলৰ নিজৰ কাৰ্যালয়ৰ প্ৰতি এটা আৱেগ থাকে শ্ৰদ্ধা থাকে সন্মান থাকে আৰু তাক আমি যি দলৰে সদস্য নহওঁ কিয় বা যি দলৰ এই কাৰ্যালয় নহওক কিয় আমি সকলোৰে কাৰ্যালয়ৰ প্ৰতি আমাৰ এটা সন্মান থকাটো উচিত আৰু আমাৰো আছে মোৰো আছে ঠিক তেনেকৈ বিজেপিৰ কাৰণে বিজেপিৰ কথাটো এইকাৰণে কৈছোঁ কিয়নো বৰ্তমান শাসন চলি আছে বিজেপিৰ গতিকে প্ৰশ্ন তেওঁলোকে কৰিম তেওঁলোকৰ দিনতে ৰবীন্দ্ৰ ভৱন দীৰ্ঘদিন ধৰি বন্ধ হৈ পৰি আছে গতিকে বিজেপি দলৰ কাৰণে তেওঁলোকৰ কাৰ্যালয়টো যিদৰে মৰমৰ আৱেগৰ শ্ৰদ্ধাৰ ঠিক তেনেকৈ আমাৰ কাৰণে ৰবীন্দ্ৰ ভৱনটো মৰমৰ শ্ৰদ্ধাৰ আৱেগৰ এটা কথাই কওঁ যে সংস্কৃতিক তেওঁলোকে গান নাটক চৰ্চাবিলাকৰ যেন কোনো কাম নাই এইবিলাক যেন অপ্ৰয়োজনীয় অদৰকাৰী মানুহৰ কাম তেওঁলোকে যেন তেনেকৈ আচলতে প্ৰতিপন্ন কৰিব বিচাৰি আছে কাৰণ কৈছোঁৱে যে বেলেগ কামৰ কাৰণে তেওঁলোকৰ পইচা থাকে কিন্তু ৰবীন্দ্ৰ ভৱনটো নিৰ্মাণ কৰাৰ কাৰণে পইচা নাথাকে কেৱল মই চৰকাৰক এটা কথাই ক'ব খোজোঁ যে
বিপথগামী হ'ব খোজা যুৱ প্ৰজন্মক বা দুই এজন ড্ৰাগছ পেডলাৰক ভৰিত গুলিয়াই আমি এই যুৱ প্ৰজন্মক ৰক্ষা কৰিব নোৱাৰোঁ। তেওঁলোকৰ যদিহে তেওঁলোকক আমি সুস্থ সাংস্কৃতিক পৰিৱেশৰ মাজত ডাঙৰ দীঘল কৰিব নোৱাৰোঁ। সুস্থ সাংস্কৃতিক পৰিৱেশ এটা গঢ়ি তোলাৰ কাৰণে গান, নাটক, চিনেমা, সাহিত্যৰ প্ৰয়োজন আছে, সদায় থাকিব। গতিকে গান, নাটক, চিনেমাৰ পৰিৱেশ এটা জীয়াই ৰখাৰ দায়িত্বটো চৰকাৰৰে, নহ'লে কেৱল জনসংযোগৰ কেইটামান বিজ্ঞাপন বা দুজনমান ড্ৰাগছ পেডলাৰৰ ভৰিত গুলিয়াই আমি যুৱ প্ৰজন্মক বিপথগামী হোৱাৰ পৰা ৰক্ষা কৰিব